আমাৰ অফিচৰ আইমণি দৰবধৰা তেওঁৰ ভতিজাক মানে টুইনছ হয় ল'ৰা এটা ছোৱালীজনী দুয়োটাই মানে CBSE 10th এক্সামত ভাল ৰিজাল্ট কৰিছে সেই গতিকে আজি চিকেন ৰোল খুৱাইছে মনে মনে খাই আছে বহুত দিন ভাত খোৱা ভিডিঅ' দিয়া নাই নহয় ৰাতিপুৱাই ৰাজমাহ বনালোঁ বাৰীৰ দাংবডি আৰু ফ্ৰেঞ্চ বিন আলু ভাজিলোঁ টিফিন পেক কৰিলোঁ কালি খুব এটা দুখৰ খবৰ নহয় জানো ইমান এগৰাকী ভাল অসমৰ মানে জনপ্ৰিয় গায়িকা কালি মৃত্যু হ'ল তেওঁৰ যিটো মানে কণ্ঠ সংগীতজ্ঞ নহয় আপোনালোকে ক'লে আকৌ বেয়া নাপাব আমি সকলোবোৰ মানুহে কাৰোবাৰ গান শুনি ভাল পাওঁ যদিও নাট্যকাৰসকল যিসকল নাট্যকাৰ তেওঁলোকে হয়তো অভিনয় কৰিব নাজানিবও পাৰে কিন্তু অভিনয়ৰ বিষয়ে সম্যক জ্ঞান থাকিব পাৰে ঠিক তেনেকুৱা ধৰণৰ গানবোৰ শুনি আমি ভাল পাওঁ বিভিন্ন গায়ক গায়িকাৰ গান শুনো কিন্তু কিছুমানৰ গানে আপোনাৰ একদম হৃদয় স্পৰ্শ কৰি যায় ন এগৰাকী গায়িকাৰ মানে যিটো কণ্ঠ ক্ৰিষ্টেল ভইচ যিটো কয় তেনেকুৱা তাৰমানে প্ৰতিটো শব্দৰ শেষৰ বৰ্ণটোলৈকে ইমান স্পষ্টকৈ তেওঁ উচ্চাৰণ কৰে ইমানেই ভাল লাগে আৰু ভাল পোৱা এটা কথা কি তেখেতে আমাৰ লগতে কৰ্মৰত এগৰাকী মেঘালী গগৈ তেওঁৰ মানে ৰচিত এটা গীতত কণ্ঠদান কৰিছিলে এই বাইদেউৰ মানে শব্দগাঁথনিবোৰ খুব ধুনীয়া আৰু যিটোক আমি কওঁ ঐচ্ছিক অসমীয়া ঠিক তেনেকুৱা ধৰণৰ বাইদেৱে খুব সহজ শব্দ ব্যৱহাৰ নকৰে কিন্তু ইমান ধুনীয়াকৈ গীতটো মানে পৰিৱেশন কৰিছে কবিতাৰ কাঠ থাকোঁতে সেইটো আচলতে বুজিবলৈ অলপ এটা দিগদাৰ হয় কিন্তু এই বাইদেউগৰাকী গায়ত্ৰী হাজৰিকাই যেতিয়া গীতটো পৰিৱেশন কৰিছিলে ইমানেই ভাল লাগিছিলে প্ৰতিটো শব্দৰ উচ্চাৰণে শব্দটোৰ অৰ্থ আপোনা আপুনি তাত প্ৰকাশ পাইছিলে গতিকে খুব দুখৰ কথা কিনো কৰিব আৰু মৃত্যু আমাৰ হাতত নাই ন এইটো এটা চিৰন্তন সত্য সকলোৱে এদিন যাব লাগিব আমিও যাব লাগিব কিন্তু সকলোৰে মৃত্যুত ইমান হানি বিঘিনিৰ প্ৰশ্ন নুঠে কিন্তু এনেকুৱা কিছুমান ব্যক্তি যাৰ মৃত্যুৱে কি কৰে আমাৰ এটা শূন্যতা আনি দিয়ে এতিয়া সংগীত জগতত তেওঁৰ মৃত্যু এটা শূন্যতা আনি দিলে হয়তো দ্বিতীয়গৰাকী গায়ত্ৰী হাজৰিকা নোলাব বহুতো মানে শিল্পী আছে কিন্তু তেওঁৰ এটা স্বকীয়তা আছিলে আচলতে গতিকে যিটো আনৰ ক্ষেত্ৰত দেখা পোৱা নাযায় সহজ সৰল খুব সহজ সৰল মই শুনামতে মই তেখেতক কোনোদিনে সাক্ষাৎ কৰি পোৱা নাই শুনামতে গম পাওঁ যে খুব সহজ সৰল এগৰাকী গায়িকা গতিকে আমাৰ বাবে খুবেই এটা দুখৰ খবৰ আৰু যি কি নহওক আৰু এনেকৈতো জীৱন চলি থাকিব ন বাকী ব্লগবোৰ চাই আছে নাই চাব বাহিৰত যে গৈছিলোঁ তাৰ ব্লগবোৰ দি আছোঁ আপোনালোকক হয়তো কেতিয়াবা মাজতে আমনিও পাব পাৰে যে একেলগে দি আছে কেলে মাজতে আকৌ ভাত খোৱা ব্লগবোৰ এটাও দি দিছোঁ নহ'লে ব্ৰেক এটা নহ'লে দিগদাৰ পায় ন আচলতে মোৰ কাৰণে এইটো এটা প্ৰত্যাহ্বান আছিলে নিজকে জুখি চোৱাৰ এটা গতিকে বহুত ভাবি চিন্তি মই গ'লোঁ আজি পৰ্যন্ত মোৰ ক'বলৈ বেয়া লাগে অপদকবোৰ মোৰ ওপৰত এতিয়াও জাপি দিয়া হৈছে কিন্তু সেইবোৰ একাষৰীয়া কৰি থৈ দিছোঁ আৰু নহয় জানো
সেইদিনা মোৰ এগৰাকী ছিনিয়ৰ মানে বাইদেউৰ লগত কথা পাতিছিলোঁ। সেই বাইদেউগৰাকী মানে আমাৰ বিভাগত এগৰাকী স্পষ্টবাদী মহিলা। বাইদেৱে এটা কথা ভাল লাগিলে, মোৰ লগত মানে কথাষাৰ মিলিলে যে আনে কি চাৰ্টিফিকেট দিব তাক লৈ আপুনি চিন্তা কৰি নাথাকিব, আপুনি নিজে জানে আপুনি কি। আনৰ চাৰ্টিফিকেটৰ ওপৰত আপোনাৰ জীৱনটো মানে চলি থকা নাই। আপোনাৰ জীৱন আপোনাৰ নিজৰ কৰ্মৰ দ্বাৰা চলিছে। আপুনি যিটো ভাল পায় সেইটো কৰক, গম পাইছেনে? মানুহে আপোনাৰ ওপৰত অপযোগ যিমান জাপিয়ে থাকিব, তাৰমানে কোনোদিনা ভালটো কেতিয়াও নকৰে। গতিকে যেনেকৈ আপুনি আছে ঠিক তেনেদৰে থাকক। বহুত কৰিলে আপোনাৰ বিষয়ে জানো, কিন্তু ইমান জনা নাছিলোঁ। সেইদিনা মানে লাইভ চালে বা কিবা কিবি চাহে বাইদেউ গম পায় যে প্ৰকৃততে মোৰ জীৱনটো কি হৈ আছে। গতিকে ভাল পোৱা কামবোৰ কৰি আছোঁ। আৰু এগৰাকী মোৰ সহকৰ্মী তেওঁ কয় যে আপুনি ভাল পোৱা কামবোৰ কৰি যাব। সেয়াই আৰু চলি আছোঁ আৰু। ভাতকেইটা খাওঁ, অফিচলৈ যাওঁ, আপোনালোকেও খাব, ভালে কুশলে থাকক, আকৌ লগ পাম।